নাই এইটো এটা ৰেছপনচিবল বুলি আমি ক'ব বিচাৰোঁ কাৰণ আপোনাক পাব্লিকে ভোট দিছে আপুনি অকল চৰকাৰত ৰুলিং হ'লেহে যে কাউন্সিলত আহিব এছেম্বলিত আহিব ৰুলিং নহ'লে নাহিব এইটোতো এটা ভাল ভাল ৰিপ্ৰেজেণ্টেটিভৰ এটা গুণ হ'ব নোৱাৰে ভাৰতৰ গণতন্ত্ৰত আপুনি কেতিয়াবা পজিশ্যন কেতিয়াবা অপজিশ্যনত থাকি ৰাইজক সেৱা কৰিব লাগিব আপোনাৰ উদ্দেশ্যটো ৰাইজক সেৱা কৰা আৰু আজি দেখিবলৈ পোৱা গ'ল BPF-এ যিটো কৰিছে সেইটো ৰাইজক সেৱা কৰাৰ কাৰণে নহয় পাৱাৰ লোৱাৰ কাৰণে তেখেতে অনলি এণ্ড অনলি ফৰ পাৱাৰ ইহঁতে পলিটিক্স কৰি আছে আজি আৰু ৰুলিঙত নাই কাৰণে এছেম্বলিত অহা নাই সেইটোতো অতি দুৰ্ভাগ্যজনক কথা মই তেখেতসকলক আহ্বান কৰিছোঁ আমাৰ হাউচৰ হয় তেখেতসকলে আহিব লাগে আৰু হাউচত এটেণ্ড কৰিব লাগে আৰু এই অঞ্চলৰ 35 লাখ যিটো পপুলেশ্যন আছে তেখেতসকলক শিক্ষা দীক্ষা বিভিন্ন দিশত উন্নয়নৰ কাৰণে আগবাঢ়ি লৈ যোৱাৰ কাৰণে যিখিনি কাম একেলগে সদনত আলোচনা কৰি আমি ডিচিশ্যনবিলাক ল'ব লাগে তো সেইকাৰণে তেখেতসকলক পিকনিক খাৱাটো বাদ দি সদনত আহিবলৈ এছেম্বলিত আহিবলৈ ডিছকাশ্যনত অংশগ্ৰহণ কৰিবলৈ আমি আহ্বান কৰিছোঁ আমি শুনিবলৈ পাইছোঁ আজি চিৰাঙত হেনো চন্দন ব্ৰহ্ম ডাঙৰীয়াই মেম্বাৰসকলক লৈ পিকনিক পাতিছে চন্দন ব্ৰহ্ম ডাঙৰীয়াই ইমান ইৰেছপনচিবল কাম কৰিছে 15 বছৰ মন্ত্ৰী হ'ল MLA হ'ল তেখেতে আগতে ইয়াতে ডেপুটি চিফ হৈ গ'ল তেখেতে সংসদীয় ৰাজনীতিত ইমান দিন থাকিল আৰু সেই মানুহজনে আজি যে ইমান ইৰেছপনচিবল বিহেভ কৰিছে সেইটোৱে অসমৰ ৰাইজৰ BTR-ৰ ৰাইজে আজি বুজি পাবলৈ ইয়াত বাকী নাই গতিকে আমি আহ্বান কৰিছোঁ তেখেতসকলে সদনত আহিব লাগে আৰু নহ'লেও আমাৰ সদন চলি থাকিব আজি UPPL BJP আৰু GSP মিলি পেলাই আমাৰ চৰকাৰ গঠন কৰিছোঁ ৰাইজৰ স্বাৰ্থত গতিকে ৰাইজৰ কাম কৰাত আমি কাকো বাদ চাই নাথাকোঁ আমাৰ কাম আমি কৰি যাম EM বৃদ্ধি কৰা হয় যেহেতু এতিয়ালৈকে আপোনালোকে ডিষ্ট্ৰিবিউট কৰা নাই EMটো আমি বৃদ্ধি কৰিছোঁ আমি কামটো চবেই কৰিব লাগে আৰু ইলেকশ্যনৰ আগতো আমি কৈছিলোঁ যিসকল EM নহ'ব তেখেতসকলকো আমি কিছুমান ডিপাৰ্টমেণ্ট চোৱা চিতা EMৰ লগত থাকি চোৱা চিতা কৰিবলৈ আমি সুবিধা দিম গতিকে সেই পলিচিবিলাক আমি তিনিটা দলে মিলি আলোচনা কৰি আমাৰ পলিচিবিলাক আগবাঢ়ি আছে আৰু যিহেতু EM বৃদ্ধি কৰাৰ সুবিধা আছে সংবিধানত ব্যৱস্থা আছে এইকাৰণে আজি EMটো বৃদ্ধি কৰাৰ কাৰণে আমি ডিচিশ্যন লৈছোঁ আৰু এতিয়া আমি প্ৰায় 1800 কোটি টকাৰ যিটো বাজেট সেইটো আমি লে কৰিছোঁ আজি পাছ কৰিছোঁ আৰু ইয়াত কিছুমান অলৰেডি টকা অলপ বাকী আছে খৰচ কৰিবলৈ সেইটো আমি ষ্টেট গভৰ্ণমেণ্টৰ পৰা পইচাখিনি পোৱাৰ লগে লগে আমি খৰচ কৰিম আৰু বিশেষকৈ আমাৰ শিক্ষা হেল্থ এগ্ৰিকালচাৰ আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ যিটো নেকি ৰুৰেল ৰোড গাঁৱত মানুহ বাৰিষা হ'লে আহিবলৈ নোৱাৰে সেই শিতানবিলাকত আমি বেছিকৈ ব্যৱহাৰ কৰিম বুলি ভাবিছোঁ আৰু ইয়াৰ লগতে শিক্ষাটো এটা স্পেচিয়েলি এটেনশ্যন দিয়া হ'ব মানে আমাৰ যোৱা চৰকাৰৰ আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ চৰকাৰৰ আমালৈ দি যোৱা এটা প্ৰেজেণ্ট এই লাইবিলিটিখিনি আমাক প্ৰেজেণ্ট দি গৈছে আৰু BTR বাকী ৰাইজক এটা ডাঙৰ এটা প্ৰেজেণ্ট দি গৈছে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ চৰকাৰখনে এইটো হ'ল প্ৰায় 2300 কোটি টকাৰ লাইবিলিটিছ আমাক প্ৰেজেণ্ট দি গৈছে তো সেইটো এটা ডাঙৰ এটা ভুল কৰি থৈ গৈছে ডাঙৰ এটা ইৰেছপনচিবল কাম কৰি থৈ গৈছে যোৱা চৰকাৰখনে এইখন এখন কাউন্সিল হয় ইয়াত ৰেভিনিউ খুব সীমিত থাকে তাৰ স্বত্বেও যে তেখেতসকলে ইমান লাইবিলিটি কৰি থৈ গৈছে এইটো আমাৰ ৰাইজক হাৰাশাস্তি কৰা হৈছে আৰু সেইকাৰণে আজি ৰাইজে জানক বুলি আমি সদনত এইটো মানে আমাৰ হোৱাইট পেপাৰটো আমি প্ৰেজেণ্ট কৰিছোঁ আৰু আপোনালোকে এইটো গোটেই পাই যাব কি বিভিন্ন ডিপাৰ্টমেণ্টত শ কোটি টকাৰ লাইবিলিটিছ আছে আৰু বিশেষকৈ CD ফাণ্ড বুলি ফাণ্ড আছিলে যিটো চিফ ডাঙৰীয়াৰ ফাণ্ড তাতে মানে প্ৰায় 350 কোটি টকাৰ লাইবিলিটিছ আছে আৰু PWD ডিপাৰ্টমেণ্ট তেখেতে চলাইছিলে তাত প্ৰায় 900তকৈ অধিক প্ৰায় 1000 কোটি টকাৰ লাইবিলিটিছ আছে আৰু সেইবিলাক প্ৰত্যেকটো ডিপাৰ্টমেণ্টত আমি এতিয়া ইনকুৱাৰী বহা হ'ব ডিপাৰ্টমেণ্টেল ইনকুৱাৰী বহা হ'ব আৰু ডিপাৰ্টমেণ্টেল ইনকুৱাৰী যদি ক্লিয়াৰ কৰিব নোৱাৰে আমি ইয়াত CM ভিজিলেন্স লাগে ইয়াত CBI লাগে যি লাগে কৰা হ'ব কিন্তু এই যে লাইবিলিটিছ কৰিলে এইবিলাক মিছ এপ্ৰপ্ৰিয়েশ্যনবিলাক যে কৰিলে ফাণ্ডবিলাক যে আননেচেচাৰিলি এইটো খৰচ কৰিলে সেই সকলক আমি মানে এনেই এৰি দিয়া নহ'ব প্ৰত্যেকজনকে ইয়াতে ইনকুৱাৰীত লগা হ'ব আজি সদনত NDP ৰিভলিউশ্যন লৈ এক্সক্লুচিয়া এণ্ড দি খেষ্ট হস্পিটাল কি আলোচনা কৰা হ'ল কি আলোচনা কৰা হ'ল আজি NDP ইছ্যুৰ ওপৰত NDP পাৰ্টনাৰ NDP সকলৰ যোৱা বছৰ 27 জানুৱাৰী BTR চুক্তি হ'ল চুক্তিৰ এটা আৰু সেই বিষয়টো আমি অসম চৰকাৰৰ ইতিমধ্যে আলোচনা কৰিছোঁ ভাৰত চৰকাৰৰ গৃহমন্ত্ৰী ডাঙৰ আলোচনা কৰিছোঁ আৰু আলোচনাৰ মৰ্মে এটা সিদ্ধান্ত হ'ল
আছে